11টা ট্ৰেড ইউনিয়ন সহযোগ কৰা অসম বন্ধৰ ব্যাপক প্ৰভাৱ ডিগবৈ শোধনাগাৰত। ডিগবৈ শোধনাগাৰৰ কাম-কাজত ব্যাপক প্ৰভাৱ পৰিছে। মিনাৰেল ৱৰ্কাৰ্ছ ইউনিয়নৰ লগতে বিভিন্ন ঠিকা শ্ৰমিকে শোধনাগাৰ কাম-কাজ এৰি ধৰ্মঘট পালন কৰিছে। শ্ৰমিকসকলে বিজেপিৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে। শোধনাগাৰ স্থায়ী শ্ৰমিক আৰু বিষয়ববীয়াসকলক বাদ দি ঠিকা শ্ৰমিক সংগঠনে ৰাজহুৱা খণ্ডৰ উদ্যোগ ব্যক্তিগতকৰণ কৰা নচলিব এই দাবীৰ সৈতে মুঠ 11টা দাবীত ধৰ্মঘট পালন কৰাও পৰিলক্ষিত হয়। ডিগবৈৰ পৰা বিনন্দ কোঁৱৰৰ ৰিপৰ্ট, অল আছাম নিউজ 30। আজি আমাৰ সৰ্বভাৰতীয় স্তৰত যি ভাৰত বন্ধ কাৰ্যসূচী যোৱা 16 তাৰিখৰ কাৰণে হৈছিলে, আজি আমাৰ অসমত 15 তাৰিখে আমি উদযাপন কৰিছোঁ। আমাৰ অসমৰ অকল ডিগবৈ ৰিফাইনেৰী বুলি নহয়, ইয়াত আপোনাৰ বঙাইগাঁও, গুৱাহাটী, ডিগবৈ গোটেইকেইটা ৰিফাইনেৰী মিলি আৰু আমাৰ যিমান মাৰ্কেটিং লোকেশ্যন যিমানবিলাক উদ্যোগিক আছে ৰাজহুৱা খণ্ড, আমি সকলোৱে মিলি পেলাই 11টা ট্ৰেড ইউনিয়ন, ৰাষ্ট্ৰীয় 11টা ট্ৰেড ইউনিয়ন মিলি আৰু ইয়াত আপোনাৰ কৃষকসকলো আছে, কৃষক সংযুক্ত মৰ্চা সকলোৱে মিলি এই বন্ধটো আহ্বান কৰা হৈছে। আৰু আমাৰ ডিগবৈত আমি যিমান সফলভাৱে ঠিকা শ্ৰমিকসকলে পালন কৰিছোঁ, বাকী ইয়াত এমপ্লয়ী বা অফিচাৰসকলক আমি অলপ ৰেহাই দিছোঁ। যিহেতু আমাৰ ঠিকা শ্ৰমিকৰ সমস্যা, এই সমস্যাটো মূলতে আমাৰ যিবিলাক সমস্যা আছিলে ৰাজহুৱা খণ্ড ব্যক্তিগত কৰা, বন্ধ কৰা, যিহেতু আমাৰ ৰাজহুৱা খণ্ডবিলাক ব্যক্তিকৰণ কৰি গৈ আছে গভৰ্ণমেণ্টে আমাক ESI যিবোৰ আমি মেডিকেল পাই আছিলোঁ 21,000 টকা, চিলিংটো আমি 35,000 টকালৈ বঢ়াবৰ কাৰণে বহু দিনৰ ধৰি, আজি 2 বছৰৰ পৰা ওপৰত ধৰি আমি এক লৈ পেলাই বিভিন্ন ধৰণৰ আন্দোলনৰ কাৰ্যসূচী লৈ আহিছোঁ। আজিও তাৰে প্ৰতিফলন হয়। এনেকৈ ধৰি আমাৰ 11টা টোটেল আমাৰ দাবী আছে। এই গোটেই 11টা দাবীক লৈ পেলাই আমি আজি বন্ধ কাৰ্যসূচী পালন কৰিছোঁ। ইয়াত আমাৰ পেট্ৰলিয়াম এণ্ড গেছ ৱৰ্কাৰ ফেডাৰেশ্যনেও এই কামটোত একেলগে এই 11টা দাবীক লৈ কাম কৰি আছে। আজি যিমান সফল হৈছে আৰু অনাগত দিনত আৰু ইয়াক জোৰদাৰ আন্দোলন কৰিম। নমস্কাৰ। আজি যিহেতু আমি ডিগবৈ মিনাৰেল ৱৰ্কাৰ্ছ ইউনিয়ন আৰু লগতে আমাক সহযোগ কৰিছে BTM ইউনিয়নৰ পিনৰ পৰাও, আজি ডিগবৈত যিটো আমাৰ ধৰ্মঘট, এই ধৰ্মঘটটো চেণ্ট্ৰেলি ধৰ্মঘট। গোটেই চেণ্ট্ৰেলৰ 11টা ট্ৰেড ইউনিয়নে যি ধৰ্মঘট আহ্বান জনাইছিলে, একচুৱেলি এইটো 16 তাৰিখে আছিলে। আমি অসমত বা নৰ্থ ইষ্ট হিচাপে আমি মেট্ৰিক পৰীক্ষা, হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ কাৰণে আজি আমি এই ধৰ্মঘটটো কৰিবৰ কাৰণে আমি আগবাঢ়িলোঁ। আৰু এই ধৰ্মঘটটোৰ মাজেদি আমি চৰকাৰক জনাব বিচাৰিছোঁ যাতে আমাৰ যি ঠিকা শ্ৰমিকসকলে ডিগবৈ ৰিফাইনেৰীত কাম কৰে, এই ডিগবৈ ৰিফাইনেৰীত কাম কৰাৰ ফলত আজি মেডিকেল যি ESI নামত আমি পাই আছিলোঁ, এই মেডিকেলটো আমাক নাইকিয়া কৰি পেলালে। দ্বিতীয়তে, আমাৰ যি শ্ৰমিকে আজি বছৰ ধৰি 60 বছৰ পৰ্যন্ত কাম কৰে, এই 60 বছৰ পৰ্যন্ত কাম কৰাৰ পিছতো আজি খালী হাতেৰে যাব লগা হয়। আমি এই কথাখিনি চিন্তা কৰি, গোটেই শ্ৰমিকৰ কথা চিন্তা কৰি আজি আমি এই ধৰ্মঘটটো কৰিছোঁ। আমাৰ যি দাবী আছে, এই দাবীখিনি আমি চৰকাৰক যাতে চকু খোল খাবৰ কাৰণে এই ধৰ্মঘটটোৰ মাজেদি আমি এই প্ৰতিবাদী সাব্যস্ত আমি কৰিছোঁ। লগতে জনাব বিচাৰোঁ, এই দাবীবিলাক যদি চৰকাৰে অতি সোনকালে যদি সমাধান কৰাত কোনো যদি আগবাঢ়ি নাহে, তেতিয়াহ'লে আজি মিনাৰেল ৱৰ্কাৰ্ছ ইউনিয়ন বা গোটেই নৰ্থ ইষ্ট বা গোটেই ভাৰতবৰ্ষৰ যি চেণ্ট্ৰেল ট্ৰেড ইউনিয়ন বা ফেডাৰেশ্যন যিসকল আছে, আমি সকলো মিলি আজি আমাৰ এই দাবীবিলাক আমি আদায় কৰাত আৰু এনেকুৱা ধৰণৰ আমি ধৰ্মঘটৰ ভয়ংকৰ এটা বা প্ৰতিবাদী কাৰ্যসূচী হাতত ল'বলৈ আমি আগবাঢ়িম। ধন্যবাদ।